নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ওয়াকফ সংশোধনী আইনক লৈ দেশজুৰি মুছলমান দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে দেশৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ মাজতে আজি ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে ওয়াকফ আইনক লৈ ন্যায়ৰ পক্ষত থিয় দিব দেশৰ উচ্চতম ন্যায়ালয় আৰু যেতিয়ালৈকে ওয়াকফ সংশোধনী আইনখন বাতিল নহয় তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন চলি যাব সংখ্যালঘু সংগঠন নেমচুৰ ফালৰ পৰা এতিয়া এই হুংকাৰ প্ৰদান কৰা হৈছে আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনক লৈ ন্যায়ৰ পক্ষত থিয় হ'ব দেশৰ উচ্চতম ন্যায়ালয় ন্যায়ালয়ৰ শুনানিক লৈ এতিয়া আশাবাদী নেমচু উচ্চতম ন্যায়ালয়ে ন্যায় দিব দেশৰ লাখ লাখ মুছলমানক ওয়াকফ সম্পত্তি বনিয়া গোষ্ঠী গতাই দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে আৰু চৰকাৰৰ এই পৰিকল্পনা কোনোপধ্যে সফল হ'বলৈ দিয়া নহ'ব চৰকাৰে বনিয়া গোষ্ঠীক ওয়াকফ সম্পত্তি গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে পৰিকল্পনা সফল হ'বলৈ দিয়া নহ'ব ওয়াকফ সম্পত্তি ৰক্ষাৰ বাবে ওলাই আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক মুছলমানৰ পৈতৃক সম্পত্তি ৰক্ষাৰ বাবে এতিয়া সকলো ওলাই আহিছে সকলো ধৰ্মৰ লোকে এতিয়া ওলাই আহিছে ওয়াকফ সংশোধনী আইন বাতিল নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন চলি থাকিব আৰু ওয়াকফ আইনক লৈ এতিয়া ন্যায়ৰ পক্ষত থিয় হ'ব দেশৰ উচ্চতম ন্যায়ালয় সংখ্যালঘু সংগঠনে এতিয়া এই আশা কৰিছে যে ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ে ন্যায়ৰ পক্ষত থিয় দিব মুছলমানৰ পক্ষত থিয় দিব আৰু ন্যায়ালয়ৰ শুনানিক লৈ এতিয়া আশাবাদী হৈ পৰিছে সংখ্যালঘু সংগঠন নেমচু উচ্চতম ন্যায়ালয়ে দেশৰ লাখ লাখ মুছলমানক ন্যায় দিব আৰু আজি ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব প্ৰথমটো শুনানি গতিকে শুনানিৰ পূৰ্বে এতিয়া এই মন্তব্য কৰিছে নেমচুৰ ফালৰ পৰা যে দেশৰ লাখ লাখ মুছলমানক ন্যায় দিব দেশৰ উচ্চতম ন্যায়ালয়ে ওয়াকফৰ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি ওয়াকফৰ সম্পত্তি হৈছে মুছলমানৰ পৈতৃক সম্পত্তি গতিকে মুছলমানৰ সম্পত্তি বনিয়া গোষ্ঠীক চৰকাৰে গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা কোনোপধ্যে সফল হ'বলৈ দিয়া নহ'ব মুছলমানৰ সম্পত্তি ৰক্ষাৰ বাবে ওলাই আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বিভিন্ন ধৰ্মৰ লোক ওলাই আহিছে এতিয়া মুছলমানৰ পৈতৃক সম্পত্তি ৰক্ষাৰ বাবে আৰু যেতিয়ালৈকে ওয়াকফ সংশোধনী আইন বাতিল নহয় তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন চলি থাকিব এনেদৰে এতিয়া নেমচুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে আৰু ন্যায়ালয়ৰ শুনানি যেহেতু আজি কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'ব গতিকে ন্যায়ালয়ৰ শুনানিক লৈ এতিয়া আশাবাদী হৈ পৰিছে সংখ্যালঘু সংগঠন নেমচু উচ্চতম ন্যায়ালয়ে দেশৰ লাখ লাখ মুছলমানক ন্যায় প্ৰদান কৰিব ওয়াকফৰ সম্পত্তি বনিয়া গোষ্ঠী গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে চৰকাৰে এই পৰিকল্পনা কোনোপধ্যেই সফল হ'বলৈ দিয়া নহ'ব এনেদৰে এতিয়া নেমচুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে আৰু ওয়াকফ আইনক লৈ আজি উচ্চতম ন্যায়ালয়ত হ'ব প্ৰথমটো শুনানি আৰু শুনানিৰ পূৰ্বে এতিয়া নেমচুৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে যে ওয়াকফৰ সম্পত্তি চৰকাৰে বনিয়া গোষ্ঠী গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা কোনোপধ্যে সফল হ'বলৈ দিয়া নহ'ব ওয়াকফৰ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি মুছলমানৰ পৈতৃক সম্পত্তি ৰক্ষাৰ বাবে এতিয়া সকলো জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে সকলো ধৰ্মৰ লোক এতিয়া ওলাই আহিছে মুছলমানৰ সম্পত্তি ৰক্ষাৰ বাবে আৰু যেতিয়ালৈকে ওয়াকফ সংশোধনী আইনখন বাতিল নহয় গণতান্ত্ৰিক আন্দোলন চলি থাকিব আৰু ন্যায়ালয়ৰ আজি যি শুনানি হ'ব শুনানিক লৈ এতিয়া আশাবাদী হৈ পৰিছে সংখ্যালঘু সংগঠন নেমচু আমাৰ হাতত মন্তব্য আহি পৰিছে কি মন্তব্য কৰিছিল নেমচুৰ ফালৰ পৰা মন্তব্য আগবঢ়াব লৈছো মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ আইনক লৈ মুছলমানৰ জয় হ'ব ভাৰতবৰ্ষৰ সংবিধানৰ জয় হ'ব ভাৰতবৰ্ষৰ ন্যায় আৰু গণতন্ত্ৰৰ জয় হ'ব যি ওয়াকফ সম্পত্তি বিজেপিয়ে বনিয়া গোষ্ঠীৰ হাতত গতাই দিবলৈ চেষ্টা কৰিছিল সেই বনিয়া গোষ্ঠীৰ উচ্চতম ন্যায়ালয়ত পৰাজয় হোৱাটো খাটাং আপোনালোকে জানে যে বিজেপি চৰকাৰে অকল ওয়াকফৰ সম্পত্তি নহয় জনজাতীয় লোকৰ সম্পত্তি বিভিন্ন শ্ৰেণীৰ বিভিন্ন লোকৰ সম্পত্তি বনিয়া গোষ্ঠীক গতাই দিয়াৰ যি পৰিকল্পনা ৰচিছে এই পৰিকল্পনা কিন্তু কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব আজি মুছলমানে নহয় এই ওয়াকফ সম্পত্তি ৰক্ষাৰ বাবে অন্যান্য জাতি জনগোষ্ঠীৰ লোক আজি ওলাই আহিছে
বিভিন্ন ধৰ্মৰ লোক আজি মুছলমানৰ সংগ দিছে কাৰণ এয়া মুছলমানৰ পৈতৃক সম্পত্তি এয়া মুছলমানৰ পূৰ্বপুৰুষৰ দিয়া দান হয় এয়া বিজেপি RSS কাৰো সম্পত্তি নহয় আৰু আমি আমাৰ দৃঢ় বিশ্বাস যে মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমানৰ পক্ষত থিয় দিব মুছলমানৰ পক্ষ বুলি ক'লেও ভুল হ'ব ন্যায়ৰ পক্ষত থিয় দিব মুছলমানসকলক উচ্চতম ন্যায়ালয়ে ন্যায় দিব আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ এই ওয়াকাফ সম্পত্তি এই ওয়াকাফ আইন তেওঁলোকে বাতিল নকৰিব তেতিয়ালৈকে ৰাজপথৰ আন্দোলন আৰু মহামান্য উচ্চতম ন্যায়ালয়ত আইনী যুঁজ আমাৰ চলি থাকিব আৰু সমূহ ৰাইজক আমি এটাই আহ্বান জনাম যে গণতান্ত্ৰিক আন্দোলন কৰক আমি কোনেও হাতত আইন উঠাই নলব কোনেও অফিস কাছাৰী নষ্ট নকৰিব চৰকাৰী সা সম্পত্তি ক্ষতি নকৰিব আমাৰ যি অধিকাৰ আছে সেই অধিকাৰেহে আমি বিচাৰিম আমি কোনো সম্পদ নষ্ট নকৰিম কাৰণ সেই সম্পদ কিন্তু আমাৰেই সেই কাৰ্যালয় আমাৰেই আমি কোনো ক্ষতি নোহোৱাকৈ আমি সম্পূৰ্ণ ন্যায় ব্যৱস্থা সন্মান জনাই আমি ওয়াকাফ আইনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন আমাৰ চলি থাকিব যেতিয়ালৈকে ওয়াকাফ আইন বাতিল নহব মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকাফ আইনক লৈ মুছলমানৰ জয় হ'ব ভাৰতবৰ্ষৰ সংবিধানৰ জয় হ'ব ভাৰতবৰ্ষৰ ন্যায় আৰু গণতন্ত্ৰৰ জয় হ'ব যি ওয়াকাফ সম্পত্তি বিজেপিয়ে বনিয়া গোষ্ঠীৰ হাতত গতাই দিবলৈ চেষ্টা কৰিছিল সেই বনিয়া গোষ্ঠীৰ উচ্চতম ন্যায়ালয়ত পৰাজয় হোৱাটো খাটাং আপোনালোকে জানে যে বিজেপি চৰকাৰে অকল ওয়াকাফৰ সম্পত্তি নহয় জনজাতীয় লোকৰ সম্পত্তি বিভিন্ন শ্ৰেণীৰ বিভিন্ন লোকৰ সম্পত্তি বনিয়া গোষ্ঠীক গতাই দিয়াৰ যি পৰিকল্পনা ৰচিছে এই পৰিকল্পনা কিন্তু কেতিয়াও সফল হ'বলৈ দিয়া নহব আজি মুছলমানে নহয় এই ওয়াকাফ সম্পত্তি ৰক্ষাৰ বাবে অন্যান্য জাতি জনগোষ্ঠীৰ লোক আজি ওলাই আহিছে বিভিন্ন ধৰ্মৰ লোক আজি মুছলমানৰ সংগ দিছে কাৰণ এয়া মুছলমানৰ পৈতৃক সম্পত্তি এয়া মুছলমানৰ পূৰ্বপুৰুষৰ দিয়া দান হয় এয়া বিজেপি RSS কাৰো সম্পত্তি নহয় আৰু আমি আমাৰ দৃঢ় বিশ্বাস যে মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমানৰ পক্ষত থিয় দিব মুছলমানৰ পক্ষ বুলি ক'লেও ভুল হ'ব ন্যায়ৰ পক্ষত থিয় দিব মুছলমানসকলক উচ্চতম ন্যায়ালয়ে ন্যায় দিব আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ এই ওয়াকাফ সম্পত্তি এই ওয়াকাফ আইন তেওঁলোকে বাতিল নকৰিব তেতিয়ালৈকে ৰাজপথৰ আন্দোলন আৰু মহামান্য উচ্চতম ন্যায়ালয়ত আইনী যুঁজ আমাৰ চলি থাকিব আৰু সমূহ ৰাইজক আমি এটাই আহ্বান জনাম যে গণতান্ত্ৰিক আন্দোলন কৰক আমি কোনেও হাতত আইন উঠাই নলব কোনেও অফিস কাছাৰী নষ্ট নকৰিব চৰকাৰী সা সম্পত্তি ক্ষতি নকৰিব আমাৰ যি অধিকাৰ আছে সেই অধিকাৰেহে আমি বিচাৰিম আমি কোনো সম্পদ নষ্ট নকৰিম কাৰণ সেই সম্পদ কিন্তু আমাৰেই সেই কাৰ্যালয় আমাৰেই আমি কোনো ক্ষতি নোহোৱাকৈ আমি সম্পূৰ্ণ ন্যায় ব্যৱস্থা সন্মান জনাই আমি ওয়াকাফ আইনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন আমাৰ চলি থাকিব যেতিয়ালৈকে ওয়াকাফ আইন বাতিল নহব